শিশু আহাৰ আজি পাঠলৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অনুশীলনী 4.3 4 নং প্ৰশ্নটি। এয়া আছে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 3/1 তেওঁৰ বৰ্তমান বয়স উলিওৱা। আমি ৰহমানৰ বৰ্তমান বয়স উলিয়াব লাগে। ৰহমানৰ বৰ্তমান বয়সৰ কথা দিয়া আছে 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ বয়সৰ যি প্ৰতিক্ৰম হ'ব প্ৰতিক্ৰমবোৰৰ যোগফল পাব লাগিব আমি 3/1। ৰহমানৰ বৰ্তমান বয়সটো উলিয়াব লাগে। প্ৰথমে ধৰি লওঁ ৰহমানৰ বৰ্তমান বয়স x বছৰ। ৰহমানৰ বৰ্তমান বয়স x বছৰ। প্ৰথম আমি চাওঁ 3 বছৰ আগৰ কথাটো। মন কৰিবা আজিৰ দিনত বা আজিৰ তাৰিখতে ৰহমানৰ বয়স হয় x বছৰ। বৰ্তমান মানে আজিৰ দিনত বা আজিৰ তাৰিখত ৰহমানৰ বয়স x বছৰ। কিন্তু 3 বছৰ আগত মন কৰিবা 3 বছৰ আগত ৰহমান কিন্তু আজিৰ যি বয়স আছে তাতকৈ 3 বছৰ কম আছিল। আজিৰ বয়সতকৈ ৰহমানৰ বয়স কেইবছৰ কম আছিল? 3 বছৰ কম আছিল, কাৰণ 3 বছৰ আগৰ কথা কোৱা হৈছে। বৰ্তমান বয়স যেতিয়া x বছৰ হৈছে 3 বছৰ আগত ৰহমানৰ বয়স আছিলে x - 3। এতিয়া x - 3 যদি প্ৰতিক্ৰম লোৱা x - 3 প্ৰতিক্ৰম পাবা 1/x - 3। গতিকে প্ৰথম আমি লৈ লওঁ ৰহমানৰ 3 বছৰ আগৰ বয়সৰ প্ৰতিক্ৰম, যিটো হ'ব 1/x - 3। x - 3টো হৈছে ৰহমানৰ 3 বছৰ আগৰ বয়স আৰু তাৰ প্ৰতিক্ৰমটো পাইছোঁ আমি 1/x - 3। এতিয়া চোৱা 5 বছৰ পিছৰ। 5 বছৰ পিছৰ আৰু যদি 5 বছৰ থাকে ৰহমানৰ বয়স আজিৰ যি বয়স আছে তাতকৈ 5 বছৰ বাঢ়ি যাব। এবছৰৰ পাছত বাঢ়িব 1 বছৰ বাঢ়িব, 2 বছৰৰ পাছত 2 বাঢ়িব, ঠিক সেইদৰে 5 বছৰৰ পাছত ৰহমানৰ বয়স হ'বগৈ x + 5। এতিয়া 5 বছৰৰ পাছৰ যি বয়স তাৰ যদি প্ৰতিক্ৰম লোৱা সেইটো পাবা 1/x + 5। এইবাৰ আমি ল'লোঁ 5 বছৰৰ পাছত ৰহমানৰ যি বয়স হ'ব তাৰ প্ৰতিক্ৰম সেইটো পালোঁ আমি 1/x + 5। এতিয়া আমি দুয়োটা প্ৰতিক্ৰমকে কৰিব লাগিব যোগ কৰিব কৈছে, গতিকে আমি দুয়োটা প্ৰতিক্ৰম যোগ কৰিম আৰু যোগ কৰিলে যোগফল হ'ব 3/1। দুয়োটা প্ৰতিক্ৰম আমি যোগ কৰি দিওঁ। মন কৰা দুয়োটা প্ৰতিক্ৰম যেতিয়া যোগ কৰিলোঁ আমাৰ সমীকৰণটো আকাৰলৈ গুচি গ'ল। সেইটো হৈছে 1/x - 3 3 বছৰ আগৰ বয়সৰ প্ৰতিক্ৰম, 5 বছৰ পিছৰ বয়সৰ প্ৰতিক্ৰম 1/x + 5 = 1/3। আমাক ই সমীকৰণটো দিব। আমি যিটো দ্বিঘাত সমীকৰণৰ সহায়ত যিটো প্ৰশ্নটো সমাধান কৰিব লাগিব, গতিকে ইয়ে আমাক সমীকৰণটো দিব। এতিয়া চোৱা আমি এই দুটা ভগ্নাংশ যোগ কৰিব লাগিব। ভগ্নাংশ যোগ কৰিবৰ কাৰণে প্ৰথমে আমি লসাগু ল'ম। মন কৰিবা লসাগু হ'ব হৰ দুটাৰ পূৰণফল x - 3 × x + 5। এইটোৱে দিব আমাক তাৰ লসাগু। এতিয়া লবকেইটা উলিয়াব লাগে। লবকেইটা উলিয়াবলৈ তোমালোকে মন কৰিবা লব উলিয়াবৰ কাৰণে তোমালোকে এইটো এনেদৰে পূৰণ কৰি দিবা। x + 5ৰ লগত 1 পূৰণ কৰিবা, সেইটো পাবা x + 5। যোগচিন আছে, যোগচিনডাল ল'বা আৰু x - 3টো 1ৰ লগত পূৰণ কৰি দিবা, তেতিয়া হ'ব x - 3। বাকী সোঁফালে 1/3 আছে, এইটো 1/3 বুলি আমি ৰাখি থ'লোঁ। এতিয়া হৰ আৰু লবকেইটা আমি সজাই লৈছোঁ। হৰত আছে দুটা পদ আৰু লবত আছে, হৰত পূৰণত আছে আৰু লবত আছে যোগত। আমি দুটা কৰি ল'ম। ওপৰ প্ৰথম লব দুটা আমি যোগ কৰোঁ। মন কৰিবা x আৰু x আছে, x লগত x যোগ কৰিলে হয় 2x, গতিকে পালোঁ 2x। আকৌ আছে 5 - 3। 5 - 3 কৰিলে পাওঁ আমি 2, গতিকে পাই গ'লোঁ আমি +2। এইবাৰ মন কৰা হৰকেইটা আছে পূৰণত। আমি এবাৰ পূৰণ কৰোঁ। প্ৰথমে xটো পূৰণ কৰোঁ আমি x + 5ৰ লগত। xটো যেতিয়া পূৰণ কৰিবা x লগত x পূৰণ কৰিলে হ'ব x² আৰু x লগত 5 পূৰণ কৰিলে হ'ব 5x। এবাৰ -3টো পূৰণ কৰা। -3 লগত x পূৰণ কৰিলে হ'ব -3x আৰু -3টো 5ৰ লগত পূৰণ কৰিলে হ'ব -15। এতিয়া আকৌ মন কৰা হৰকেইটা 5x আৰু 3x। 5x - 3x এইকেইটা আমি বিয়োগ কৰিব পাৰিম। 5xৰ পৰা যেতিয়া 3x কৰিম তেতিয়া আমি পাম 2x। গতিকে আমি হৰটো আকৌ এবাৰ সজাই লিখি লওঁ। হৰটো তেতিয়াহ'লে হৈ যাব আমাৰ x² + 2x। 2xটো পালোঁ ক'ৰ পৰা? 2xটো পালোঁ আমি 5x -3x কৰি পালোঁ 2x, -15 লিখিলোঁ। ওপৰ লবটো আছে 2x + 2, সেইটো একেদৰে থাকিলে আৰু = 1/3 হৈ গ'ল। এতিয়া এইটো আমি কৰিম বৰ্জগুণন। বৰ্জগুণৰ নিয়মটো আছিল এনেধৰণে। বৰ্জগুণন কৰিবলৈ হ'লে আমি হৰটো পূৰণ কৰিব লাগিব লবৰ লগত আৰু লবটো পূৰণ কৰিব লাগিব হৰৰ লগত। আমি এইদৰে বৰ্জগুণন কৰি দিওঁ। তেতিয়াহ'লে বৰ্জগুণন কৰোঁ। 1ৰ লগত পূৰণ কৰোঁ আমি x² + 2x - 15। পূৰণ কৰিলে পাওঁ আমি x² + 2x - 15, যিহেতু 1 পূৰণ কৰিছোঁ গতিকে একেদৰে থাকিলে। 3টো পূৰণ কৰোঁ আমি 2x + 2ৰ লগত। 3টো আমি পূৰণ কৰোঁ। এবাৰ পূৰণটো কৰি দিওঁ, বেকেট আছে বেকেটটো আঁতৰাই দিওঁ। 3 × 2 = 6, গতিকে পূৰণ কৰিলে পাম আমি 3 × 2 = 6, 6x আকৌ 3 × 2 = 6 + 6। এতিয়া আমি কৰিম পক্ষান্তৰ। সোঁফালে মন কৰা আছে 6x + 6, এইকেইটা পক্ষান্তৰ কৰি বাওঁফালে লৈ আহা।
বাওঁফালে লৈ আহিলে দুটা প্লাছত আছে, দুইটা এফালে আহিলে কি হ'ব মাইনাছ হৈ যাব। দুইটা মাইনাছত কি বুলি আহিব, দুইটা মাইনাছত আহিব -6x - 6। এতিয়া মন কৰা এক্স স্কোৱাৰ পদ এটাই আছে, গতিকে সেইটো এক্স স্কোৱাৰ বুলি থাকি যাব। তাৰ পাছতে মন কৰা এক্স লগা পদ দুটা আছে, এটা আছে +2x, এটা আছে -6x। 2x - 6x কৰিলে আমি কি পাম, কৰিলে আমি পাম -4x। গতিকে এক্সৰ পদটো আহিব -4x আৰু -15 আৰু -6 এইটো হ'ব -21 = 0। মন কৰা এইটো এটা দ্বিঘাত সমীকৰণ আহিলে গুচি গ'ল। এইটো হ'ল ax² + bx + c = 0 আহিলে গুচি গ'ল। গতিকে এইটো দ্বিঘাত সমীকৰণ পাই গ'লোঁ। ইয়াক আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি সমাধান কৰিম। গতিকে প্ৰথমে আমি উলিয়াই লওঁ ইয়াৰ পৰা সমীকৰণটো আছিলে x² - 4x - 21 = 0। a b c মানকেইটা উলিয়াই লওঁ। মন কৰিবা প্ৰথম পদটোৱে দিছিলে আমাক a মানটো হ'ব ইয়াতে 1, bটো দিছিলে মধ্যপদে আছে -4, গতিকে b ভেলু হ'ব -4, c একেবাৰে শেষত আছে -21, গতিকে c ভেলু হ'ব -21। যিহেতু আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিম, গতিকে এবাৰ দ্বিঘাত সূত্ৰটো এবাৰ আমি লিখি লওঁ। মনত পেলাই দিছোঁ দ্বিঘাত সূত্ৰটো আছিল x = -b ± √b² - 4ac/2ac। ইয়াতে আমি a b আৰু c মানকেইটা বহাই দিওঁ। প্ৰথমে আছে -b, প্ৰথম মাইনাছ চিন ল'লোঁ, b ভেলু -4 আছে, -4 বহালোঁ। তাৰ প্লাছ মাইনাছ ৰুট অভাৰ চিন আছে, ৰুট অভাৰ চিনৰ ভিতৰত প্ৰথমে আছে b², b মান বহালোঁ -4, -4² হ'ল -4ac, 4 বহালোঁ। a ঠাইত 1 আছে, 1 বহালোঁ আৰু c ঠাইত -21 আছে, -21 বহালোঁ আৰু টুৱাইছে 2 পূৰণ a, 2 লিখিলোঁ আৰু a ঠাইত 1 থকাৰ কাৰণে আমি লিখিলোঁ 1 টুৱাইছে। এতিয়া আমি এই মাইনাছে মাইনাছত আমি কি কৰি ল'ম, মাইনাছে মাইনাছে প্লাছ হয়, গতিকে 4 আগত আহি যাব প্লাছ চিন, +4 পালোঁ। -4টো স্কোৱাৰ কৰিলে হ'ব 16, -4² হ'ল 16 আৰু পাছৰখিনি মন কৰা 4 × 4, 4ৰ লগত যেতিয়া 21 পূৰণ কৰিম, 4ৰ লগত 21 পূৰণ কৰিলে পাম আমি 84। গতিকে 4ৰ লগত 21 পূৰণ কৰিলে পাই গ'লোঁ 84। চিনটো মন কৰা মাইনাছে মাইনাছে প্লাছ হয়, গতিকে পালোঁ +84। তলত হ'ব 2 × 2। এতিয়া ব্ৰেকেটৰ ৰুট অভাৰ চিনৰ ভিতৰত পালোঁ আমি 84 + 16। 84ৰ লগত 16 আমি যোগ কৰি দিওঁ, যোগ কৰিলে কি হ'ব মন কৰা, যোগ কৰিলে হ'ব 100। গতিকে বৰ্গমূলৰ চিনৰ ভিতৰত পাই যাম আমি 100 আৰু সমীকৰণটো পাম এইদৰে আমি x = 4 ± √100/2। 100টোৰ কাৰ বৰ্গমূল, 100টো হয় 10ৰ, 100টো কাৰ বৰ্গমূল, 100টো হৈছে 100টোৰ বৰ্গমূল হৈছে 10, 10 দুগুণ যিহেতু 100 হয়, গতিকে 100ৰ বৰ্গমূল ল'লোঁ, 100ৰ বৰ্গমূল ল'লে আমি পাই যাম 10। গতিকে আমি পালোঁ xটো এনেদৰে x = 4 ± 10/2। ইয়াৰ পিছত আমি x মান উলিয়াবলৈ কি কৰিব লাগে, x মান উলিয়াবলৈ হ'লে আমি এবাৰ যোগত আৰু এবাৰ বিয়োগত 10টো আমি লিখিব লাগিব। প্ৰথম আমি যোগত লিখোঁ, যোগত লিখিলে পাম x = 4 + 10/2। 4ৰ লগত যেতিয়া 10 যোগ কৰিবা সেইটো হ'ব 14, 2য়ে যেতিয়া 14 হৰণ কৰিবা এইটো হৈ যাব 7, গতিকে xৰ ভেলু পাই গ'লোঁ আমি 7। মানে ৰহমানৰ বৰ্তমান বয়স 7 হ'ব পাৰে। আমি আৰু এটা x মান পাম, আনটো x মান কি হয় আমি এবাৰ চাই লওঁ। আনটো x মানৰ কাৰণে আমি মাইনাছত লওঁ 4 - 10/2। 4ৰ পৰা যেতিয়া 10 বিয়োগ কৰিবা তেতিয়া হৈ যাব -6, -6ক যেতিয়া 2য়ে হৰণ কৰিবা, 2য়ে কাটি দিবা, এইটো হৈ যাব -3। মন কৰিবা xটো হৈছে ৰহমানৰ বয়স। ৰহমানৰ বয়স আমি দুটা পাই গ'লোঁ, এটা হ'ল 7 আৰু এটা হ'ব -3। মন কৰিবা মানুহৰ বয়স কিন্তু কেতিয়াও মাইনাছত হ'ব নোৱাৰে। আমি জানো মানুহৰ বয়স, তোমাৰ বয়স হৈছে 14 বছৰ বা 15 বছৰ, ঠিক সেইদৰে তোমাৰ ভাইটিৰ বয়স ধৰা 11 বছৰ বা 12 বছৰ, কিন্তু কাৰো বয়স কেতিয়াও -3 শুনিছানে কেতিয়াবা? নাই শুনা। তাৰ অৰ্থত এইটো যে মাইনাছত মানুহৰ বয়স হ'ব নোৱাৰে। গতিকে আমি গম পালোঁ দুটা x মান পাইছোঁ, তাৰে -3 ভেলুটো যিহেতু 0তকৈ সৰু হয়, গতিকে এই মানটো গ্ৰহণযোগ্য নহ'ব। তাৰমানে xৰ মান আমি এইটো গ্ৰহণ নকৰোঁ বা -3টো গ্ৰহণ নকৰোঁ। গতিকে আমাৰ কাৰণে গ্ৰহণযোগ্য মান হ'ল 7। xৰ মানটো হ'ব 7 আৰু xটো কি, xটো হৈছে ৰহমানৰ বৰ্তমান বয়স। গতিকে আমি গম পাই গ'লোঁ যে ৰহমানৰ বৰ্তমান বয়স হ'ব কিমান হ'ব, ৰহমানৰ বৰ্তমান বয়স হ'ব 7 বছৰ। এনেধৰণৰ ভিডিঅ'বোৰ তোমালোকে আগলৈ পাই যাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবা। তোমালোকে যদি এই ভিডিঅ'টি চাই ভাল পালা তেনেহ'লে লাইক কৰিবা। তোমালোকৰ যদি কিবা ক'ব লগা বা জানিব লগা থাকে তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰা, নতুবা tsaudang100@gmail.com তোমালোকে মেইল লিখিব পাৰিবা।